হে ৰাম সিদ্ধমুনি গণে প্ৰশংসন্ত চাই চাই কিৰা কৰি ফুৰন্ত কৃষ্ণৰ গুণ গাই হে ৰাম যিনি জৰা মৰণ বলৰ নাই অন্ত এই মতে অনেক বৎসৰয় পৰ্যন্ত হে ৰাম বিষ্ণু দত্ত বিমানত চৰি মহাভাগ একদিনা জানতে শংকৰ পাইলা লাগ চিত্ৰকেতু ৰজা বিমানত উঠি ঘূৰি ফুৰে আৰু চব বাদ দিলে আৰু এই আমাৰ হেৰিখিনিয়ে এই শংকৰকে আমাৰ শংকৰদেৱ শংকৰেই শংকৰ হৈছে নাম হে ৰাম কল্যা হৰ সিংগত শংকৰ আশা বহি সিদ্ধ চাৰণ গণে আশ্ৰয় পাখি কোলে কৰি গৌৰী কলিংগী দুই হাতে সমাজ মাজত বহি সন্তভূত নাথে চিত্ৰকেতু ৰজা এতিয়া মানে নিন্দা কৰিব কোলে কৰি গৌৰী দুই হাতে সকলোৱে সমাজ বহি আছে তাতে এইখিনি কাম কৰি আছে হে ৰাম শংকৰৰ কুলে আতি জ্বলন্ত পাৰ্বতী ফটিক পৰ্বতে যেন অথিৰ বিদ্যুতী পৰম সুন্দৰী গৌৰী অতিশয় প্ৰিয়া মুখ ছায়া হাঁহিয়া ধৰন্ত সাবুতীয়া এৰা উচ্চ কুচ্চ ভৰে শংকু চিত মহাশান্তি সময়জাত লাজে যেন গাঁৱতে লোকান্তি গাঁৱতে লুকাইছে আৰু সমাজৰ ভয়ত লাজত এই ৰাম দেখি চিত্ৰকেতুৰ বিতৰ্কে গৈল মন পাৰ্বতীক শুনায় হেন বুলিলা বচন চিত্ৰকেতু ৰজাই ভাল নাপালে কথাটো এইটো ওপৰলৈ গৈ থাকোঁতে দেই চিত্ৰকেতুক লৈ গৈ আছে তেতিয়া সেই ৰাস্তাত হে ৰাম চিত্ৰকেতু বোলে হেন নতু দেখি আন এই আংকে জগতৰে গুৰু বোলে সৰ্বজন তিৰি গোট কুলে লৈয়া সমাজৰ মাজ আলিংগিয়া বহি আছে নাহি কিছু লাজ সমাজৰ মাজতেই নাৰীক আলিংগন কৰি আছে কিছু লাজ নাই মানে হেৰি দিছে আৰু গালি পাৰিছে এৰাম পৰমত পশ্চিজতা ধৰ দিগম্বৰ মহাব্ৰহ্মবাদী আদি
যোগী মহেশ্বৰ হেন হৈয়া নাৰী কুলে লয়া সমাজত বহি আছে নীলাজ কামুক যেন মত এৰাম নীলাজ কামুক জীৱা এই আছে মত সিও গৈপ থানে থাকে নাৰীৰ সংগত এহে পনু প্ৰসিদ্ধ বিশুদ্ধ দণ্ডধাৰী সমাজতে ইয়ালিংগন্ত নচাৰন্ত নাৰী বিধিৰ বিধান আৰু এই হান্তেহে শিকিয়া পাখণ্ড বুধ বাদী সংগে নাৰী লয়া ফুৰে ভক্তি কৌসাদী এৰাম শংকৰ এনে ৰন্ত নাৰী এৰিবে কোনে কিনো মহা কষ্ট ভস্ত ভৈল যোগী গণে শংকৰে যদি নাৰীক নেৰে আৰু বেলেগে কি এৰিব বুলি কৈছে এৰাম এই মতে চিত্ৰকেতু অনেক বল কিল শুনি মহেশ্বৰে হাসি কিছু নুবুলিল এৰাম মৌন থাকিলন্ত সময় যাৰ যত জন কৃষ্ণ কৃষ্ণ মনত সুমৰি ঘনে ঘন ৰাম শিৱৰ মহিমা কিছু নুবুজি নিপতি বুলিলা অনেক নিন্দা বচন বিগুতি কৈছে শিৱৰ মহিমা একো বুজি নাপালে এতিয়া যাতা কৈ দিলে এতিয়া হৈছে গৌৰীৰ দ্বাৰা চিত্ৰকেতুক অভিশাপ এৰাম শুনিয়া গৌৰীৰ আতি নসহিল মন মহাকুধ কৰি গৌৰী বুলিলা বচন ৰাম আপোনাক জিতেন্দ্ৰিয় মানি দুৰাচাৰ মোৰ স্বামী শিৱক নিন্দিলে বহুবাৰ খংগে দেৱী কাম্পন্ত মাতন্ত থৰ তৰ ইয়াবে দেখো এহি সে হইলে কদণ্ড ধৰ এৰাম নাৰী সংগে লয়া থাকে নীলাজ উন্মত্ত দুষ্ট শংকৰৰ কথা শুনিয়ালো কত শাস্তি কৰি বাকৱাসী আছে অধিকাৰী এতে কেহে নিন্দা ইটো বুলৈ উচ্চ কৰি
হেৰাম ইটো পাতে কিৰ নিন্দা সহে কাৰ প্ৰাণ শংকৰত কৰিহে ভৈল ধৰ্ম জান ৰাম ইহে শংকৰক আজি দিবে শিক্ষা বাক ইয়াবে জানো মহাদেৱে তেজিবায়া মাক হে ৰাম ধৰ্মক কিবা ব্ৰহ্মা দেবু নজানন্ত এতে কেহে মুক তেজি বাক নুবুলন্ত বমাৰ কুমাৰ ভিগু নাৰদক আদি কুমাৰ কপিল মনু হবে ব্ৰহ্মবাদী তেখম্বেও শংকৰক নকৰে নিষেধ চিত্তকেতু গণৰ্বেশে জানে ধৰ্ম ভেদ এতে কেবুলন্তে আতি ক্ৰোধ বাঢ়ি যাই বুলিবে লাগিলা গৰি সমজাক চাই ৰাম ব্ৰহ্মাই আদি নামে যাৰ চৰণ কমল জগতৰে গুৰু মংগলৰু সুমংগল যাৰ শিৱ নাম হেন বুলি প্ৰমাদত সকলে জন্মৰ মহা পাপ কৰে হত এই ৰাম হেনয় প্ৰভুক আশী কৰে তিৰস্কাৰ ধৰ্মক চিনাবে প্ৰাণে সহিবে কাৰ দুষ্ট ক্ষেত্ৰী হুয়া বিদ্যা ধৰ পদ পাই নিন্দা কৰি ফুৰে আক নদীবে জুৱাই ৰাম যদি বোলা বিষ্ণুত ভকত ইটো জন দণ্ডিবাক যোগ্য নহি কহে শাস্ত্ৰ গণ দণ্ডও দিব নোৱাৰে এৰাম কুধৰ বেগত সতী বুলন্ত বচন নহি নহি ইটো হৰি ভক্তৰ লক্ষণ ভক্ত হ'ব নোৱাৰে লক্ষণ নাই কালি ফুটত যাওক অকণমান বেছিকে এই ৰাম বিষ্ণুৰ ভক্তিৰ পাত্ৰ নহি দুৰাচাৰ মই শ্ৰেষ্ঠ বুলি জাতো কৰে অহংকাৰ